সুপ্ৰভাত বন্ধুসকল, এতিয়া আমি ওলাইছোঁ যোৰহাটলৈ। যোৰহাটত এটি অনুষ্ঠান আছে, বাপুজী ভৱন। মই আৰু আমাৰ সদায় মোৰ লগত লাগি থকা এই ষ্টিকাৰটো আমি দুটাই ওলাব ল'লোঁ। বৰ্তমান আমি আহি পালোঁহি যোৰহাট বেগভিলা। ভোক লাগিছে, কিবা এটা খাই ল'ম, নহয়নে? হা, কিবা এটা খাই ল'ম। এয়া আহি গ'ল আমাৰ ৰুটি, আমলেট, তড়কা, শুকান ৰুটি, আচাৰ, চাটনি। এতিয়া খাবহে লাগে ন? হে, তড়কা খাব লৈছোঁ। বঢ়িয়া হৈছে। এইটো আচাৰটো দিছে, এইটো কি হয় বাৰু? এইটো আম লৈছোঁ। বঢ়িয়া আছে। অৱশেষত আমি আহি পালোঁহি যোৰহাট মুক্তিযোদ্ধাৰ ভৱনলৈ। আৰু খুব খেলি মেলি লাগিলে বিচাৰোঁতে আহি পালোঁহি। এয়া বিচনাও আহি পালেহি। কেনে আছে বিচনা? অঁ, এইমাত্ৰ পাইছেহি ন? আপোনাৰ খেলি মেলি লাগিলে, আমাৰো খেলি মেলি লাগিলে। ইয়াতে কিছুমান চিনাকি মানুহ লগ পাইছোঁ। এয়া এইবোৰ হ'ল চিনাকি চেহেৰা। আজি আমাৰ গুৰু মিলন দাস ছাৰৰ ঘৰ গুৱাহাটী ন? আঠা লগাই পিনি অকণমান শুকাবলৈ দি থৈ দিছোঁ। তাৰপিছত কাম আৰম্ভ কৰিম। বাকীসকলে কাম কৰিয়ে আছে সকলোৱে। কেনেকুৱা লাগিছে কাম কৰি? ভাল লাগিছে। মোৰতো হৈ গ'ল। এতিয়া মই আজৰি সময় পাইছোঁ। এই আজৰি সময়কণ চবকে অকণমান আমনি কৰোঁগৈ। এয়া বৌহঁতে বনাই আছে, দেখিছেনে? তেখেতে বনাই আছে, হ'বগৈ আৰু মাইনা। আৰু এইফালে আমাৰ কাজিৰঙা ভণ্টি ভাইটি বনাই আছে। কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। আৰু তোমাৰ? কেইবাবছৰ পাইছোঁ ন গোটেইখিনি পুৰণি মানুহবোৰ। সকলোৱে বনাই আছে। এয়া আমাৰ নীলোৎপল। নীলোৎপল, কেনেকুৱা লাগিছে? ভাল লাগিছে। বনিছেনে তোমাৰ ডলফিন? ডলফিন বনিছে ন? বহুত দিনত সকলোকে লগ পাইছোঁ, সেইটো কাৰণে বেছি ভাল লাগিছে। সকলোকে লগ পাইছোঁ ন? দেউতা ভাল লাগিছে? ভালটো নিশ্চিতভাৱে লাগিব, কাৰণ সকলোখিনি একে মনৰ মানুহ লগ লাগিছোঁ আৰু ইয়াৰ আনন্দই সুকীয়া আছে। বহুত দিনৰ ওপৰত লগ পাইছোঁ, তোমাকো বহুত দিনৰ মূৰত লগ পাইছোঁ। মানুহ বেছি কথা নাথাকে। তাকে মই সেই চিন্তা কৰোঁ, যোৰহাটতে ট্ৰেইনিং হৈছিলে আমাৰ, আমি সকলো লগ পাইছিলোঁ। ফটোখন আছোঁ, দেখাম বাৰু। চবৰে চাইজখিনি একে আছে। কল্যাণীৰ চাইজটো অলপ বেলেগ হ'ল, বাকী আপোনালোক কেইজনৰ এই ভণ্টিহঁতৰ একেই আছে চাইজখিনি। বাইদেউহঁতক পাইছিলোঁ যদিও পাহৰিছোঁ বাৰু, হয় ন? তাৰপিছত অঁ, ক্ৰাফ্টন নি? তেন্তে আছিলোঁ, একেলগে আছিলোঁ। অঁ, মই ক্ষীণ আছিলোঁ তেতিয়া। এই ছাৰ এজন আছিলে যে, টকলাকৈ চলি আছিলে যে, টকলা আছে নি? মই আছিলোঁ টকলা। কেলৈ টকলা বুলি কৈছিলোঁ নাই? বৰ্তমান মই ৰং কৰি আছোঁ। এইটো পৰ্যায় পাইছে আৰু লাহে লাহে কৰি আছোঁ। চবেই ৰং কৰাত ব্যস্ত, বনাই আছে চবেই। এওঁ বহুত স্পীড। সকলোৱে মন্দিৰ চাই আছে। এই মানুহকেইটাই কাম কৰা নাই, চবেই কামত লাগি আছে। অকল আহিব পৰা কথা পাতি আছে, দেখিছেনে? অকল কথা পাতি আছে।
तो आपको कैसा लग रहा है? बहुत अच्छा लगा। अच्छा लग रहा है। कहाँ से है आप? शिवसागर नाजिरा। नाजिया से आ रहे हैं। आज आप लोग क्या बना रहे हैं? आज আমাৰ অংশগ্ৰহণকাৰীসকলে বঢ়িয়া। ইয়াৰ পিছৰ ঘোষণাটো হ'ল আজি ইমানটো সামৰণি পৰিলে প্ৰশিক্ষণ কেনেকুৱা লাগিছে শ্ৰীমতী? ভাল লাগিলে। কি বনালে দেখা দিয়া? আপোনালোকেও ক'ব কমেণ্ট কৰি পেলাই কেনেকুৱা হৈছে আৰু কি ক'ব অসম? ধন্যবাদ আসাম ফাইন আৰ্টছ ছ'চাইটি আৰু আমাক এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত কৰোৱাৰ বাবে আৰু এনেকুৱাকৈ আমাক প্ৰতি বছৰে এটা মানে শিক্ষা দি থাকে যাতে আমি ল'ৰা ছোৱালীক নতুনকৈ কিবা এটা শিকাব পাৰোঁ। সেয়া ধন্যবাদ। মই আছোঁ এতিয়া যোৰহাট হাঁহচৰা। বৰ্তমান মই খাবলৈ লৈছোঁ ঠাণ্ডা। বৰ মন গৈছে ঠাণ্ডা এটা খাওঁ। থামছ আপ খাবলৈ মন গৈছে। গোটেই ৰাস্তা গৈ আহিছোঁ কিন্তু থামছ আপ পাবলৈও নাই। ঠাণ্ডা ধৰণে খোৱা নহয়, কিন্তু এতিয়া স্প্ৰাইটকে শ্ৰীমতী এটা আনি দিছে। খাই লওঁ নহ'লে কিবা লাগিছে, কাৰণ দিনটো বহুত ভাগৰ লাগিছে। ঘৰলৈ গৈ আছোঁ এতিয়া আমি। মোৰ কাৰণে লৈ আনিছে স্প্ৰাইট আৰু গোটেই ৰাস্তাত গান শুনাই গৈ আছে। খুলি দিয়া মোৰ লগত মোৰ ষ্টিকাৰ। এই বছৰ আহি পানি মাহশালত সোমাইছোঁ। শিৱসাগৰ এখন বিখ্যাত ৰেষ্টুৰেণ্ট ধাবা বুলি ক'ব পাৰে মাহশাল। ইয়াত পানি সোমাইছোঁগৈ ৰংঘৰৰ মুখত। শ্ৰীমতী মই এইমাত্ৰ যোৰহাটৰ পৰা আহি পানি সময় কিমান হৈছে? 9টা বাজিছে। কিবা এটা খাই লওঁ বুলি সোমালোঁ হয় নহয়? বহুত ভাগৰ লাগিছে, লেতেৰা হৈ আছোঁ, খুবেই ধূলি যোৰহাটৰ ৰাস্তা। দুইটি ইয়াতে মাহশালত সোমাই পিনি কিবা এটা খাই লওঁ, কাৰণ এওঁ গৈ পিনি আকৌ ভাত বনাবলৈ সময় নাথাকিব। এওঁ যিহেতু কষ্ট হ'ব, মই ক'লোঁ যে ব'লা কিবা এটা খাই লওঁ, শিৱসাগৰতে খাই পিনি ঘৰলৈ যাওঁ। যিহেতু ভাগৰত তেওঁ কাইলৈ মিটিং আছে আৰু মোৰো ট্ৰেইনিং আছে। তেওঁ ট্ৰেইনিং আছিলে কিন্তু তেওঁ যাব নোৱাৰে, মিটিঙৰ দায়িত্ব পৰিছে। ৰাজনীতিত থকা মানুহটো। তাৰপিছত কাইলৈ মই আৰু মোৰ বেটা আমি দুইটি যোৰহাটলৈ যাম। কাইলৈও প্ৰশিক্ষণ আছে আৰু 10 বজাৰ পৰা প্ৰশিক্ষণ আছে। 11 বজাত আহাৰ গ্ৰহণ, তাৰপিছতে প্ৰশিক্ষণ চলি থাকিব। 4 বজাৰ লগে লগে আমাৰ অনুষ্ঠান হ'ব। বঁটা বিতৰণী সভাও আছে। সেইকাৰণে বোলো নাই, এতিয়া খাই লওঁ ধুনীয়াকৈ, খাই মেলি শুমগৈ। মাহশালৰ এয়া নিৰামিষ থালি আহি গ'ল। আৰু এতিয়া গাহৰি আহিবলৈ আছে। আমাৰ প্ৰিয় গাহৰি ন? এই মানুহজনী যে গাহৰি নোখোৱাকৈ থাকিব নোৱাৰে। গাহৰি মেইন, গাহৰি জিন্দাবাদ। মই আৰম্ভ কৰোঁ দেই। বেঙেনা ল'লোঁ। সেয়া ভাইটিয়ে গাহৰি এৰি দিলে। এয়া গাহৰি আহি গ'ল, খাবহে লাগে। চাওঁ গিলাচকেইটা আঁতৰাই দিয়া। নিমখ লাগিব দিয়া। গাহৰি নাখাওঁ বুলি ভাবিও খাব লগা পৰিছে, কি কৰিম। আমাৰ আহোম মানুহৰ মেইন গাহৰি। গাহৰি নহ'লে নহয়, গাহৰি লাগিবই ন? মজা হৈছে। খাই হৈ গ'ল, সমাপ্ত। এতিয়া ভাগৰ লাগিছে, চেহেৰা দেখি গম পাইছ নহয়, অৱস্থা বেয়া হৈ আছে। খুব টোপনি ধৰিছে। এতিয়া লগালগ ঘৰ যাম আৰু শুই থাকিম। তেতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। শুভৰাত্ৰি। কাইলৈ পুনৰ লগ পাম।